হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC যে 2026-ৰ ৰিটেনৰ বাবে এটা খুবেই জানিবলগীয়া কথা সকলোৱে জানিবলৈ বিচাৰে। চ' সেই কথাটো বহুতে কমেণ্ট কৰে বা সুধিব বিচাৰে যে দাদা আমি পঢ়িছোঁতো ঠিকেই, কিন্তু এইবাৰ আমাৰ কিমানটামান কুৱেশ্যন কৰিলে এটা আমি ছেফ স্ক'ৰ পাম বা ছেফ জ'নত থাকিম। তো এই কথাটো মই ক'বলৈ বিচাৰি আছোঁ আৰু আমাৰ অসমৰ পৰা কাট অফ ৰিলেটেড মই কিছুমান কথা ক'ম এই ভিডিঅ'টোত। চ' এক্সামৰ আগতে এই কথাখিনি কোৱাটো খুবেই জৰুৰী বুলি মই কিয় ভাবোঁ, কাৰণ এক্সামৰ আগতে এই কথাখিনি ক'লে বহুত কেণ্ডিডেটে এটা মটিভেশ্যন পাব আৰু এই মটিভেশ্যনটোত বহুত এটা ভাল স্ক'ৰ পোৱাৰ সম্ভাৱনা যথেষ্ট বেছি থাকিব। চ' ভিডিঅ'টো তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চোৱা, কথাখিনি গম পাবা। তো ফাৰ্ষ্ট পইণ্ট, আমাৰ অসমৰ নিচিনা এখন ষ্টেটৰ পৰা আমাৰ কিমানটো এটা কাট অফৰ মানে আমি আইডিয়া কৰিব পাৰোঁ, মানে ভৱিষ্যতক লৈ, ভৱিষ্যত মানে এই ভেকেঞ্চিটোৰ ভৱিষ্যতক লৈ। কাৰণ আমি যদি আগৰ কথাবিলাক চাওঁ, আগৰ ভেকেঞ্চিবিলাকত আমি আজিলৈকে দেখিবলৈ নাপালোঁ যে টিবুল মানে নাম্বাৰত আমাৰ কাট অফ গৈছে। মানে মই এইটোৱে কথা ক'ব বিচাৰিছোঁ যে আমাৰ 100 কাট অফ আমাৰ যোৱা নাই। মই এইটো কথা কৈছোঁ, চোৱা 100+ কাট অফ গৈছে, কিন্তু আছাম ৰাইফলত গৈছে বা যিবিলাকত আমাৰ হায়াৰ কাট অফ উঠে সেইবিলাকত গৈছে, কিন্তু তথাপিও এটা বছৰতহে গৈছে। এতিয়ালৈকে কিন্তু আমাৰ যিটো সকলোৱে পাব পৰা কাট অফত কিন্তু এতিয়ালৈকে 100 পাৰ কৰা নাই। চ' মই তাৰ ওপৰত এটা কথা কওঁ, কাৰণ চোৱা আমাৰ অসমত এইবাৰহে 3000+ পষ্ট বুলি নহয়, ইয়াৰ আগতো আছিল বা টোটেল যদি আমি ভেকেঞ্চিটোৰ কথা ক'বলৈ যাওঁ এইবাৰে যে 25000 আহিছে তেনেকুৱা নহয়, ইয়াতকৈ কম ভেকেঞ্চিও মানে টোটেল ভেকেঞ্চিটো আহিছিলে। এতিয়াতো বহুত ভালেই আছে, পোষ্ট এতিয়া যথেষ্ট ভাল, কাৰণ কিয় 3খন ডিষ্ট্ৰিক্টত বিভক্ত কৰি দিছে, কিন্তু আগতেতো মাত্ৰ 2খন ডিষ্ট্ৰিক্ট আছিল, বৰ্ডাৰ আৰু জেনেৰেল। চ' তাৰ ওপৰত যদি মই কওঁ আমাৰ ভৱিষ্যতক লৈ অসমৰ পৰা কাট অফ বা আমাৰ কিমানটা কুৱেশ্যন এইবাৰৰ ভেকেঞ্চিটোত কৰিলে মানে তোমালোকে একদমেই এটা ছেফ জ'নত থাকিবা, একদম মানে এই লেভেলত কৰিলে। বাকী মই এইটো ক'বলৈ নাযাওঁ, চোৱা কিছুমানে কি হয় তিমানটো যদি মানে মই যিমানটো কম সিমানখিনি যদি কুৱেশ্যন একদম ইকুৱেলি এটেম্প কৰি থৈ আহিছে তথাপিও চাকৰি নাপাব পাৰে। কিয়? কাৰণ তোমালোকে ভালকৈ গম পাইছা যে এইবাৰৰ নৰ্মেলাইজেশ্যন স্ক'ৰটো অলপ বেলেগ। আৰু আগতেও তেনেকুৱা বহুতৰ লগত হৈছে যে ভাল এটা স্ক'ৰ পায় কিন্তু নৰ্মেলাইজেশ্যনত বহুত বেছি মাইনাছ হৈ যায় কিছুমানৰ ক্ষেত্ৰত, সকলোৰে ক্ষেত্ৰত নহয়। কিন্তু এইবাৰ অকণমান নৰ্মেলাইজেশ্যনটো তাতকৈ হয়তো অলপ বেলেগ হ'ব পাৰে, হয়তো বহুতৰে মাইনাছ হ'ব পাৰে। চ' মই এটা বাছ মানে কথাহে কৈছোঁ যে টাৰ্গেট ইমানটো যদি ছেভ কৰি থৈ আহিব পাৰা তোমালোকে মানে জবটো পোৱাৰ চান্স বেছি থাকিব। বাকী আমাৰ নৰ্মেলাইজেশ্যনৰ কথাটো পিছত, সেইটো তুমিও ক'ব নোৱাৰা ময়ো ক'ব নোৱাৰোঁ, কাৰণ কিয় সেইটো নেদেখা কথা, কিমান বা কাটে কিমান বা প্লাছ হয়। চ' আমি নিজৰ ফালৰ পৰা যিটো আমাৰ ধৰি লোৱা মানে স্ক'ৰ বুলি কয় যিটো আমাৰ ফালৰ পৰা, তো সেইটো হিচাপত কওঁ। তো আমাৰ অসমৰ পৰা যিকোনো এটা কাষ্ট, যিকোনো OBC SC ST যিয়ে কাষ্ট নহওক, EWS বা আমাৰ ফিমেলছক, মই যিমান দূৰ কওঁ তোমালোকে যদি 40ৰ পৰা 45টা কুৱেশ্যন একদম মানে শুদ্ধ কৰি থৈ আহিব পাৰা বা টাস্ক কৰি পেলাই থৈ আহিব পাৰা। টাস্ক মানে মই এইটোৱে কৈছোঁ, চোৱা শুদ্ধ কৰিলেতো একদমেই ছেফ জ'নত থাকিবা, কিন্তু টাস্ক মানে কি যে তোমালোকে 45টা কৰিছা তাৰে ভিতৰত ধৰিলা 42টা বা 40টা কাৰেক্ট হৈছে, তো তেনেকৈও যদি কৰি থৈ আহা তথাপিও তোমালোকে এটা ছেফ জ'নত বা চাকৰিটোৰ ওচৰৰ পোৱাৰ বহুত সম্ভাৱনা এইবাৰৰ ভেকেঞ্চিটোত থাকিব। বাকী আমি পিছত ক'ম যে কিমান কাট অফ যাব, মানে কাৰণ কিয় চোৱা কাট অফৰ কথা এতিয়া বৰ্তমান পতাটো একেবাৰে মূৰ্খামিৰ কথা হ'ব, কাৰণ SSCৰ এক্সাম পেটাৰ্ণ আমি গম পোৱা নাই, কিমান কেণ্ডিডেটে এক্সাম দিবলৈ গৈছে আমি সেই কথাটো গম পোৱা নাই, কেনেকুৱা কুৱেশ্যন আহিব আমি সেইটো গম পোৱা নাই, তাৰ বাদে কিমান এবচেণ্ট কিমান কি আমি এই কথা একোৱেই নাজানো। তাৰপিছত আমাৰ ফিজিকেল কাট অফ আমি নাজানো কিমান গৈছে কি কথা, গতিকে ফাইনেল কাট অফৰ কথা এতিয়া আমি কৈ 1% লাভ নাই। কিন্তু আমি কোনটো ক'ব বিচাৰিছোঁ যে তোমালোকে যিহেতুকৈ চোৱা সকলোৱে পঢ়িছে, সকলোৱে এক্সাম দিব যাব, কিন্তু এটা সকলোৰে মনত প্ৰশ্ন থাকে আমাৰ অসমৰ কেণ্ডিডেটৰ বিশেষকৈ, যে কিমানটা কুৱেশ্যন কাৰেক্ট কৰি আহিলে আমি চাকৰিটো এইবাৰ পাব পাৰোঁ। 80টা কুৱেশ্যন সকলোৱে এটেম্প কৰিবও পাৰে, কিছুমানে 70টা কিছুমানে 60টা, কিন্তু সকলোৰে সেই যিমানটা কুৱেশ্যন এটেম্প কৰিছে তিমানটা কুৱেশ্যন কোনো কাৰণে কাৰেক্ট নহয়। এজন বা দুজন বা পাৰ্চেণ্টেজত চাবলৈ গ'লে অসমৰ পৰা 3% 4%ৰহে যদি 80টা কুৱেশ্যন কৰি আছে 75টা হ'ব পাৰে বা 80টা বা ধৰি লোৱা
একেবাৰে মানে যেইটাই কৰিছে সিমানটা, কিন্তু সকলোৰে সেইটো কথা নহয়। কিছুমানে যদি 50টা কৰে তাৰে ভিতৰত 40টা কাৰেক্ট হ'ব, কিছুমানে 60টা কৰিলে 50টা হ'ব। চ' তেনেকুৱা, সেইকাৰণে কৈছোঁ যে আমি নিজৰ ফালৰ পৰা একদম কমত বুলি কওঁতে 40ৰ পৰা 45টা কুৱেশ্যন মেল হওক ফিমেল হওক যদি আমি কাৰেক্ট কৰি থৈ আহিব পাৰোঁ বা টাচ কৰোঁ, তেতিয়াহ'লে 100% ফিক্স 2026ৰ ভেকেঞ্চিৰ বাবে। বাকী আমি সকলোখিনি কথা পাতি যাম। আৰু মোৰ ফালৰ পৰা যিসকলৰ 27 তাৰিখে এক্সাম আছে, আগতীয়াকৈ শুভেচ্ছা দিছোঁ, ভালকৈ দিবা, এক্সাম ইমান টান নহয়। আৰু ভিডিঅ'বিলাক তোমালোকে চাবা, পাৰিলে ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰি দিবা। আগন্তক SSC GDৰ 2026ৰ ভেকেঞ্চিটোৰ বাবে যিমানখিনি লাগতিয়াল আপডেট এই চেনেলত দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।